নমস্কাৰ, মোৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকৈ স্বাগতম। আজিৰ দিনটো এটা বিশেষ দিন, কাৰণ জীৱনত প্ৰথমবাৰৰ বাবে নিজৰ ঘৰখন এৰি, আপোন মানুহবোৰ এৰি 4টা বছৰৰ বাবে দূৰৈত অকলে থাকিব গৈ আছোঁ। আচলতে এই হাঁহিটোৰ আঁৰত কিমানখিনি আৱেগ লুকাই আছে সেইটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম। যি মাটিৰ গোন্ধ লৈ যি ঠাইৰ পৰিৱেশত ডাঙৰ হ'লো, সেয়া সদায় আপোন। আপোনালোকক মই ক'ত গৈ আছোঁ কোৱাই নাই নহয়। মই গৈ আছোঁ নাগালেণ্ড কোহিমা, যিহেতু মোৰ ফাৰ্ডাৰ ষ্টাডিৰ বাবে নাগালেণ্ড ইউনিভাৰ্চিটিত এডমিশ্যন হৈছিলে। মৰ্ণিং 5:30তে ওলোৱাৰ বাবে একো খোৱা নহ'ল, সেইকাৰণে শ্বিলঙীজনত কিবা অলপ খাই ল'লোঁ আমি। মাৰ মন বেয়া দেই। পিছে মোক থ'বলৈ যোৱা ৰাইজ আছিলে 7জন। যাত্ৰাত হেনো হাতী বাবা দেখিলে ভাল। সেয়া ইউনিভাৰ্ছে হাতী বাবাও দেখুৱাই দিছে। থেংক ইউ ইউনিভাৰ্ছ। এয়া আমি নাগালেণ্ডত এণ্ট্ৰি কৰিলোঁ। আচলতে অহা যোৱা কৰা মেইন ৰাস্তাটো খহি পৰাৰ বাবে বন্ধ হৈ আছে, তো আমি পাহাৰৰ ৰাস্তাই আহিব লগা হ'ল। কিন্তু পাহাৰৰ ৰাস্তা যে ইমান ভয়ানক হ'ব সপোনতো ভবা নাছিলোঁ। গাড়ীত যিহেতু লোডিং আছিলে, গাড়ীয়ে টানিব পৰা নাছিলে, গতিকে আমি বেয়া ৰাস্তাৰ প্ৰায় আধাখিনি খোজকাঢ়িয়ে গ'লোঁ বাৰু। আৰু বেয়া ৰাস্তাটোৰ যিখিনি ঠাই আমি গাড়ীত গৈছোঁ, কি ক'ম, মানে জিঅ' ওলাই যাওঁ অৱস্থা আমাৰ। এডভেঞ্চাৰ ট্ৰিপ হেনো। সদায়তো প্লেইন ৰাস্তাতে অহা যোৱা কৰি থাকোঁ, কিন্তু এই জাৰ্ণিটোৰ পৰা গম পালোঁ যে পাহাৰীয়া লোকসকলৰ কিমান কষ্ট হয়। প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুইটা গুণেই আছে। যদিও ৰাস্তাটো বেয়া, ৰাস্তাৰ ছাইডৰ ভিউটো কিন্তু ক'ব লাগিব আৰু। ৰাস্তা ইমানেই বেয়া আছিল যে এখন গাড়ীত আমি গোটেইখিনি যোৱাটো সম্ভৱ নাছিলে, গতিকে ৰাস্তাৰে গৈ থকা বলেৰ' এখনে ভাবিলে হেল্প কৰিম বুলি, গতিকে তাত মামী আৰু মামা উঠিলে। আহি এটা জেগাত আমি গোটেইখিনি লগ হ'লোঁ আৰু চিপছ জুচ কিবা কিবি খাই ল'লোঁ। ঠাইবোৰ দেখুৱাইছোঁ হয়, কিন্তু ঠাইবোৰৰ নাম নাজানো দেই। 24 hours গাড়ী মটৰৰ মাত, ইণ্ডাষ্ট্ৰিৰ পলিউশ্যন, এইবোৰৰ পৰা বহুত নিলগত হয় ঠাইখিনি। আচলতে জীৱনত কেতিয়াবা নেচাৰেল যিখিনি শান্তি মানুহক প্ৰয়োজন, ইয়াত সেইখিনি পোৱা যায়। নতুন এটা যাত্ৰা আৰম্ভ হ'ব বুলি হাঁহিমেই আপোন মানুহখিনিক এৰি যাব লগা হোৱাৰ বাবে কান্দিমেই, একো বুজি পোৱা নাই। ক্লাছ 5লৈকে মা দেউতাৰ বুকুত ডাঙৰ হোৱা আৰু 5ৰ পিছৰ পৰা অকল মাৰ বুকুত ডাঙৰ হোৱা মইজনী, কেতিয়ানো এনেকৈ আঁতৰি আহিবলগীয়া সময় আহি পৰিল, গমেই নাপালোঁ। এতিয়া গৈ আছোঁ গাৰ্লছ হোষ্টেললৈ, যিটো মেৰিয়ামাত আছে। নাজানো 4 বছৰত কি ফেচ কৰিম, কি হ'ব, কি পাম, কিন্তু ভগৱানক প্ৰে কৰোঁ যাতে মোৰ সপোনবোৰ পূৰ হোৱাত তেওঁ আশীৰ্বাদ দিয়ে আৰু তেওঁ যাতে সদায় মোৰ লগত থাকে। এয়া আমি আহি পালোঁ আৰু পিছৰখিনি দেখুৱাটো ইমান পচিবল নাছিলে মোৰ বাবে। বাৰু, বাই বাই।